হিংসা মানুহ কেতিয়াও স্বৰ্গলৈও নাযায়, বৈকুণ্ঠলৈও নাযায়, নৰক ডাইৰেক্ট। তো ভগৱানে কৈছে যে তই প্ৰাণী হিংসা কৰিছ, যেতিয়া নৰকত যাবি তেতিয়া সেই যে কাটা পাৰ, হাঁহ, কুকুৰা, ছাগলীবিলাকে দা লৈ লৈ ৰৈ থাকিব তাত, বোলে বেটা তই মোৰ শৰীৰটোক কাটি কিনি পিচ পিচ কৰি কিনি টুকুৰা টুকুৰি কৰি ফ্ৰাই কৰি হৰি ৰাম কৰিছিলি, ভাজি খাইছিলি, তোকো বোলে পিচ পিচ কৰি টুকুৰা টুকুৰি কৰি কাটিম আৰু ভাজি খাম, তোক কেনেকৈ লাগিব চাম, হৰি ৰাম। সেইকাৰণে বাপাইসকল আজিৰ পৰা মনত ৰাখক যে আমি প্ৰাণী হিংসা এৰি কেৱল ঈশ্বৰৰ ভক্তি কৰিব লাগিব, যিটো ভক্ত প্ৰহ্লাদে কৈছে। মানুহৰ কল্যাণ, আত্মাৰ কল্যাণ যদি বিচাৰে কোনোবা, যাৰ ইচ্ছা মুখ্য পাইবে নলাগে দূৰক যাইবে, আশা হৰি সবাৰো হিয়াত। কাৰোবাৰ ইচ্ছা আছে, কাৰোবাৰ ইচ্ছা নাই, বোলে কাকো বলেৰে ভকতি কৰিব নোৱাৰোঁ, পাৰিবনে বাপ? বোলে আপুনি এইটোতে থাকক, এই পন্থটো লওক, এইটো ঈশ্বৰৰ নাম লওক, ভগৱন্তৰ কীৰ্তন কৰক আৰু জীৱনত আনন্দ লওক, কিন্তু তেওঁৰ যিটো লিখা আছে, তেওঁ যিটো কৰিব সেইটোৱেই কৰিব। সেইকাৰণে কৈছে বাপাইসকল, ইয়াতে বৰ সুন্দৰ দৰ্শনত কৈছে যে কৃষ্ণত ভকত তেন্তে মহাভাগৱত, হৰি স্মৰি জিমতে কৰিলা তনু ত্যাগ, কহিও তাহানে জন্ম সুত মহাভাগ। ৰজা পৰীক্ষিতে ভগৱানৰ নাম লৈ কেনেকৈ গতি পালে অকণমান কথাটো আমাক জনাওক বুলি কৈছে সুতমুনিক। কোনে? শৌনকক লাগি লাগি তেওঁলোকৰ দেহাবিলাক ধূৰা কাউৰীৰ নিচিনা কলা হৈ গ'ল। তাৰপিছত তেওঁলোকে কৈছে যে আৰম্ভিলো যজ্ঞ আহি সহস্ৰ বছৰ, হোম ধুমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ, যিটো কৰ্ম কৰোৱাতো নাহিকে বিশ্বাস। আমি যজ্ঞ কৰিছোঁ, আমি পূজা কৰিছোঁ, কিন্তু ইয়াৰ ওপৰত আমাৰ সুদৃঢ় বিশ্বাসটো নাই। এতিয়া বহুতক যদি সোধা হয় তই পূজা কিহৰ কাৰণে কৰিছোঁ, তো মানুহবিলাকে ক'ব মই পূজা কৰিছোঁ, বোলে কিহৰ কাৰণে কৰিছোঁ, কিহৰ কাৰণে কৰিছোঁ, ইয়াক সুধিব বোলে এটা কথা নহয়, আমাৰ ঘৰখন ভালে থাকক, হয় নাই? বোলে ইয়াক সুধিব বোলে মোৰ ঘৰখন ভালে থাকক, মোৰ বোলে অকণমান টকা পইচা হওক, এইটো কাৰণে পূজা কৰিছোঁ। বোলে সেইবিলাকতো আপোনাৰ প্ৰাৰব্ধৰ ফলত আপুনি পাবই, আপুনি পূজা কৰক নকৰক, আপুনি প্ৰাৰব্ধ যিটো আছে আপুনি সেইটো ভোগ কৰিব। একছত্ৰী ৰজা শিশুপাল ভগৱানকতো মনাই নাছিলে, তথাপিও 1000 দাগ দাখি আছিল। আপোনাৰ প্ৰাৰব্ধত যিটো আছে, লিখা আছে, আপুনি সেইটো পাবই। আপুনি ভগৱানক পূজা কৰক নকৰিলেও পাব। বুজি পাইছেনে? শিশুপাল নামৰ এজন একছত্ৰী ৰজা আছিল, তেওঁ নাস্তিক আছিল। এতিয়া বহুত মানুহ সংসাৰত নাস্তিক। এতিয়া আপোনালোক চাবচোন, বিল্ডিং থকা মানুহ ইয়াতো বহুত আছে, কিন্তু ভগৱানক নামানে যদিও তেওঁ ধনী। কিয়? তাৰমানে প্ৰাৰব্ধৰ ফলটো তেওঁ ভোগ কৰি আছে। ইয়াৰ পিছত আৰু ভগৱানে তাক চান্স নিদিয়ে, মনুষ্য জন্ম আৰু নিদিয়ে। গতিকে আপোনালোকক আমাক গল্ডেন চান্সটো দিছে, গতিকে ইয়াৰ সৎ উপকাৰ আমি সৎ ব্যৱহাৰ কৰা উচিত। আজি আমি সৎ ব্যৱহাৰ কৰিছোঁ বাপাইসকল, বুজি পাইছেনে? সেইকাৰণে আমি যে ভগৱানৰ ওচৰত শৰণ ল'লোঁ, সকলোৱে গাব দেই, এ যাদৱ যদু নন্দন মাধৱ মধুসূদন, এ তুমি নিত নিৰণ জননাৰায়ণ, তোমাত লৈলো শৰণ। এ ৰাম ইবাৰ কৰোণাময় হৰি কমলাপতি, মোৰে নচাৰিবা নাৰায়ণ, এ অৰুণ চৰণ তলে হৰি কমলাপতি, সৈতে সৈতে পখিলো শৰণ। এ হৰিৰ চৰণত শৰণ লৈলো, এ হৰি নাৰায়ণ, এ মানৱী জনম সফল কৰিলো, এ হৰি নাৰায়ণ। গোপাল গোবিন্দ যদু নন্দন, কৃষ্ণৰ চৰণে লৈলো শৰণ। গোপাল গোবিন্দ যদু নন্দন, কৃষ্ণৰ চৰণে লৈলো শৰণ। গতিকে আমাৰ প্ৰাৰ্থনা, আমি জীৱাত্মাবিলাক ভগৱানক পেটৰ ভিতৰতে প্ৰাৰ্থনা কৰিছিলোঁ। কি বুলি কৈছিলোঁ ভগৱানক? এই প্ৰাৰ্থনাটো যে আমি গাইছোঁ, ভাবিছে এটা মাধৱদেৱে এটা সামান্য মানুহ এটা আহি ইয়াত লিখি দিলে যাদৱ যদুনন্দন। কিয় প্ৰাৰ্থনা গাই আছোঁ? আমি অকল প্ৰাৰ্থনাটো গাইছোঁ, কিয় তাৰ তাৎপৰ্যটো আজিলৈকে বুজি পোৱা নাই। বোলে মাধৱ
মধুসূদন। জীৱাত্মাটোৱে কৈছে, হে যাদৱ যদুনন্দন মাধৱ মধুসূদন, তুমি নিত্য নিৰঞ্জন তোমাত লৈলো শৰণ। ইবাৰ করুণাময় হৰি কমলাপতি, এইবাৰ কিন্তু মোকে নাই ছাড়বি প্ৰভু, এইবাৰ কিন্তু মোক নেৰিবা প্ৰভু। বুজি পাইছেনে? এইবাৰ কিন্তু মোক নেৰিবা প্ৰভু, কাৰণ মই বোলে মেকুৰীৰ পেটতো সোমাই আহিছোঁ, মেকুৰীজনীও মোৰ মা আছিল। মই জেঠীৰ পেটত সোমাইছিলোঁ, বোলে জেঠীজনীও মোৰ মা আছিল। বোলে মই গাধৰ পেটত সোমাইছিলোঁ, বোলে গাধজনীও মোৰ মা আছিল। আৰু অনেক জন্মৰ জনীত সোমোৱাৰ পিছতো আজি আপোনাৰ কৃপাত মনুষ্য জন্মটো পাইছোঁ, গৰ্ভত সোমাই আছোঁ, হয়নে বাৰু? উল্টা লটকাই দিছে ভগৱান। চাব, গৰ্ভত থাকোঁতে এই ভৰি দুটা ওপৰ ফালে আৰু মূৰটো তলফালে কৰি স্তুতি কৰি আছে। তাতো ভগৱানে আমাক সহায় কৰি আছিল। কেনেকৈ সহায় কৰি আছে? যে যেতিয়া গৰ্ভত শিশুটো থাকে, উল্টা লটকাই ৰাখি দিয়ে ভগৱানে 9 মাহ 10 দিন। তেতিয়া ভগৱানে তাৰ মানে খায়াল ৰাখে। কেনেকৈ খায়াল ৰাখে? ভগৱানে কৈছে ইয়াৰ মাকৰ লেতেৰা পানীবিলাক মুখত গুচি যাব বুলি এটা জৰায়ু বনাই ৰাখিছিল ভগৱানে, পেকিং কৰি দিছে। আৰু মাকৰ আপ্যায়নী নাৰীৰ পৰা মানে তেওঁৰ নাভিয়েদি তেওঁ আহাৰ খাই আছিল। ইমান ধুনীয়া ব্যৱস্থা কৰিছে কৃষ্ণই আমাক, চাওকচোন ঈশ্বৰে। আৰু ভগৱানক প্ৰাৰ্থনা কৰিছে, এই প্ৰভু, হে নাৰায়ণ, হে কমল নয়ন, এই মাকৰ গৰ্ভৰ পৰা, নৰকৰ পৰা তুমি মোক কেতিয়া উদ্ধাৰ কৰিবা? তেতিয়া ভগৱানে কৈছে, তুমি মোক ইয়াৰ পৰা তোমাক উদ্ধাৰ কৰি দিম, তুমি মোক ভক্তি কৰিবানে? সংসাৰত গ'লে তুমি মোক ভজিবানে? তেতিয়া প্ৰতিশ্ৰুতি দিয়ে, হয় প্ৰভু, মই তোমাৰেই ভক্তি কৰিম। আৰু যাহা প্ৰসূতি নামৰ মানে প্ৰসূতি নামৰ বায়ুটোৱে যেতিয়া হেঁচা মাৰি জীৱটোক বাহিৰলৈ ওলাই দিয়ে, তেতিয়া সংসাৰৰ যিটো মায়া চাই কিনি তেওঁ হৰি পাহৰি যায়। আৰু আজি আমি কৃষ্ণৰ কৃপাত, ভগৱানৰ কৃপাত আজি কিন্তু আজি সেই ভগৱানক আজি চিনি পালোঁ দেই বাপাইসকল। আজি ঈশ্বৰক আমি চিনি পালোঁ। আৰু ভগৱানক যেতিয়া চিনি পাইছোঁ, তো ভগৱানৰ নামটোক আমি সাৰ কৰি এই দেহটোক যাতে আমি মুক্ত কৰিব পাৰোঁ, এই আত্মাটোৰ যাতে কল্যাণ সাধিব পাৰোঁ, এইটো চেষ্টা কৰিব লাগে। মই ক'ৰ পৰা আহিলোঁ, এই 3টা বস্তু আমাৰ হৃদয়ত ধাৰণ ৰাখিব। কি? মই ক'ৰ পৰা আহিছিলোঁ, মই এই সংসাৰৰ পৰা যেতিয়া যাম, ক'লৈ যাম, মোৰ এড্ৰেছ কি, হয়নে বাৰু? আৰু এই সংসাৰত থাকি মই কি কৰিব লাগিব, মোৰ কৰণীয় কাম কি, এই 3টাৰ জ্ঞানটো লাগিব মানুহক। নহ'লে মানে আহিল কণা গ'ল কণা, খাগৰি কাটিল 3 কণা। বহুত মানুহ আছে 100 বছৰ আয়ু পায়, তেওঁৰ জীৱন বৃথা বুলি কৈছে, হয়নে বাৰু? বহুতে কয় নহয়, মোৰ ককা দেউতা মানে মোৰ নানী, মোৰ ককা দেউতা, মোৰ আইতা বোলে 102 বছৰ পালে। বোলে 102 বছৰ পালে কি ডাঙৰ কথা? এনেকুৱাতো জীৱ জন্তুবিলাকো বহুত দিন জীয়াই থাকে। বোলে কোনোদিন যদি নামঘৰলৈ নাই অহা, কোনোদিন ৰাম নাম নল'লে, কৃষ্ণ নাম নল'লে, তেনেহ'লে কি হ'ল? বোলে আহিল কণা গ'ল কণা, খাগৰি কাটিল 3 কণা। ভাগৱতে কৈছে, হে ৰাম জীয়ই যদি 5 দিন, বিষ্ণু ভক্ত নৰ, তথাপি তাৰে হে জানা জীৱন ফল। আজি আপোনালোকৰ জীৱন ধন্য হ'ল। বোলে কেনেকৈ হ'ল? কাৰণ 5 দিন, অনলি 5 ডেজো যদি জীয়াই থাকি যদি ঈশ্বৰৰ নাম ল'ব পাৰে, ভগৱন্তৰ গুণনাম কীৰ্তন কৰিব পাৰে, সেই জীৱটো মানে সামফল বুলি কৈছে। মানৱী জনম সফল কৰিলোঁ, হে হৰি নাৰায়ণ, গোপাল গোবিন্দ যদুনন্দন, কৃষ্ণৰ চৰণে লৈলোঁ শৰণ। গতিকে ভগৱন্তই এইবাৰ আমাক গল্ডেন চান্সটো দিছে, যাতে সোণালী সুযোগ, যে এই মনুষ্য জন্ম যদি পাই কিনি যদি ঈশ্বৰক নভজে, অকল বিষয়ৰ ধান্দা কৰে, বোলে ভৱ তৰিবাৰ যোগ্য মনুষ্য শৰীৰ, বিষয় বাতা খাপায়া কৰিলা অস্থিৰ। বোলে ভৱ তৰিবাৰ যোগ্য মনুষ্য শৰীৰ, বিষয় বাতাসা পাই কৰিলা অস্থিৰ। গতিকে বাপাইসকল, আপোনালোকক আমি এটা কথা ইয়াত বিনম্ৰভাৱে সেৱা জনাইছোঁ, হাতে বাটে ঘাটে কৈত যাইব প্ৰাণ, কোনো নাজানে। যেনেকৈ আপোনালোকৰ কলাইগাঁও টাউনত চাব, এই জাবৰ জোঁথৰ য'ত পেলাই তাত চাইনবোৰ্ড এটা লিখা আছে, বোলে ইয়াত জাবৰ জোঁথৰ নেপেলাব, লিখা থাকে নে? বোলে থুক সেকাৰ য'ত বোলে নেপেলাব লাগে, তাত চাইনবোৰ্ডত লিখা থাকে ইয়াত থুক সেকাৰ নেপেলাব। আর কতবাত প্রসাব করা বলে ইয়াত প্রসাব করবেন না, বলে প্রসাব করলে জরিমানা হবেন, লিখা থাকে নাই? হ্যাঁ, কিন্তু ইয়াত নমরিব বলে কতবাত বোর্ড লিখা থাকে নাকি? ও হরি লিখা থাকে, কোনবা দেখিছে?
তাৰমানে মৃত্যুটো কোনো নাজানে কাৰ ক'ত হ'ব। মই এটা কাহিনীৰ যোগেদি ক'ম, তাৰপিছত আকৌ পাঠৰ মাজত সোমাই যাম। এজনী ভাটৌ চৰাই আছিল। বৰ আনন্দিত হৈ নাচি বাগি তেওঁ গান গাই হাবিখনত নৃত্য কৰি থাকোঁতে সেই হাবিখনতে অকস্মাৎ যমৰজা আহি সেই বাটেৰে গৈ আছিল। বাটেৰে যাওঁতে সেই ভাটৌ চৰাইজনীৰ ফালে চাই হাঁহি এটা মাৰি দিলে। এজনী ভাটৌ চৰাই হাবি এখনত আছিল, নাচি বাগি আছে, আনন্দ কৰি আছে। যেনেকৈ আপুনি মই বিহুৰ বতৰত আনন্দ কৰি আছিলোঁ, হঠাতে কাৰোবাৰ প্ৰাণ গুচি যায় চাব। বোলে প্ৰেছাৰ ডায়েবেটিছ, কোনোবা বাথৰুমতো স্লিপ হয়, ঔ হৰি, বোলে মৃত্যুটো কৈ নাহে বোলে মই তোৰ ওচৰত গৈছোঁ ৰ'বা বুলি, হয়নে? কাৰোবাক মেছেজটো নিদিয়ে যে মই তোৰ ওচৰত আহি আছোঁ ৰ'বা। বোলে কোনটো সময়ত কাৰ কি হ'ব কোনো ঠিক নাই। কোনোবা বোলে আজি ৰাতিটো শুয়ে আছে, বোলে শুই আছে, পিছদিনা শুয়ে নুঠে, হয় নাই? বহুতৰতো তেনেকুৱা হয়, বোলে ৰাতি শুয়ে নুঠিলে নহয়, বোলে এইজন হৰি হৰাম হৈ গ'ল। মানুহটো ভালেই আছিল বুলি ক'ব, আৰু বেয়া কৰ্ম কৰিলে এই ভালেই হ'ল মানুহটো গ'ল, হয় নাই বাৰু? মৰাৰ পিছতো তাক বেয়া বুলিয়ে ক'ব, চাবচোন। ভাল হৈ থাকোঁতেও গালি পাৰিছে, আৰু মৰাৰ পিছতো বোলে গালি পাৰিছে। সেইটো বোলে জাগাবন্দী কৰিবলৈ আহিছিলে পৃথিৱীখনত। বহুতে জাগাবন্দী কৰিবলৈ আহে পৃথিৱীত, হয়নে বাৰু? তাৰপিছত কি হ'ল, ভাটৌ চৰাইজনী হাঁহি আনন্দ কৰি নাচি বাগি থাকোঁতে যমৰজা আহিল আৰু মিচিককৈ হাঁহি এটা মাৰি গুচি গ'ল ভাটৌ চৰাইজনীৰ ফালে চাই। তেতিয়া ভাটৌ চৰাইজনীৰ নচা বন্ধ হৈ গ'ল, জীৰটো ধপ ধপ কৰিছে। আমাৰ বহুতৰ প্ৰেছাৰ ডায়েবেটিছ হ'লে, কিবা এটা হ'লে ধপধপাই চাব বুকুটো। আপোনালোকৰ ধপধপাই জানো নাই, আপোনালোকৰ তেনেকুৱা নহয়, ষ্টিল বডি হয় বাৰু। জীৰটো যেতিয়া ধপধপাইছে ভাটৌ চৰাইজনী, তেওঁৰ মানে এজনী সখী এজনী আছিল, তাৰ নাম আছিলে গৰুণ্ড পক্ষী। গৰুণ্ড পক্ষীক স্মৰণ কৰিলে, সেই গৰুণ্ড তই ক'ত আছ ক। গৰুণ্ড পক্ষী ক'লে, ৰ'বা মই তোমাৰ ওচৰত গৈ আছোঁ। 1 মিনিটত আহি গৰুণ্ড পক্ষী হাজিৰ। সখী কি হ'ল কোৱা? বোলে এটা কথা নহয়, মই ৰাতিপুৱা ইমান ধুনীয়াকৈ বোলে নাচি বাগি গান গাই আছিলোঁ, অকস্মাতে বোলে মোৰ এইফালৰ পৰা যমৰজা আহিল, মোৰ ফালে চাই হাঁহি এটা মাৰিলে। তেতিয়াৰ পৰা মোৰ নচা বন্ধ, মোৰ বুকুখন খুব ধপধপাইছে। হে সখী, মোৰ ধপধপনিটো শুনিছানে তুমি? এনেকৈ কৰি মানে বুকুখনত লৈ আনিছে হাত, ধপ কৰি আছে। আজিয়ে যেন মৰি যাম, কিবা এটা মোৰ হ'ব। তেতিয়া গৰুণ্ডই ক'লে, তই চিন্তা নকৰিবি সখী। বোলে কি হ'ল? বোলে মই তোমাক মৃত্যুৰ পৰা বচাই দিম, মই ভগৱানৰ বাহন হয়।